শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ। ৬০টা গৌৰৱজ্জ্বল বৰ্ষ গৰকিলে উজনি অসমৰ অন্যতম নাৰী শিক্ষাৰ প্ৰতিষ্ঠান শিৱসাগৰ ছোৱালী কলেজ। এই উপলক্ষে সোমবাৰে বৰ্ষজোৰা কাৰ্যসূচীৰ হীৰক জয়ন্তীৰ শুভাৰম্ভ কৰা হয়। ৬০খন পতাকা উত্তোলনেৰে শুভ আৰম্ভণি কৰা হয় অনুষ্ঠানৰ। ১৯৬৪ চনত ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত উজনিৰ নাৰী শিক্ষাৰ অভিকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা হৈছিল শিৱসাগৰ ছোৱালী কলেজৰ। এবছৰ দুবছৰকৈ ৬০টা বৰ্ষ গৰকা শিৱসাগৰৰ অগ্ৰণী শিক্ষানুষ্ঠানখনে নাৰী সমাজলৈ কঢ়িয়াই আনিছিল উচ্চ শিক্ষাৰ এক নতুন দিগন্ত। সোমবাৰে শিৱসাগৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিয়ে মহাবিদ্যালয় প্ৰাংগণত আয়োজন কৰা পতাকা উত্তোলনত ভাগ লোৱাৰ লগতে ৬০খন পতাকা উত্তোলনৰ লগতে স্মৃতিদৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, প্ৰাচীৰ পত্ৰিকা উন্মোচন, তোৰণ উন্মোচন আৰু মুকলি সভা সম্পন্ন কৰা হয়। শিৱসাগৰ ছোৱালী কলেজৰ হীৰক জয়ন্তী বৰ্ষৰ আজি শুভাৰম্ভ হৈছে। ৬০খন পতাকা উত্তোলনেৰে আজি দিনটোৰ অনুষ্ঠান আৰম্ভ হৈছে। বছৰজোৰা কাৰ্যসূচী আমাৰ হাতত আছে, আমি লৈছোঁ কাৰ্যসূচী। আজি মুকলি সভা অনুষ্ঠিত হ'ব অলপ পিছতে। আমাৰ আজি এখন দুৱাৰ উন্মোচন হ'ল আৰু ইয়াত আলোচনী উন্মোচন আছে। তাৰপিছত মুকলি সভাত আমাৰ কলেজৰে প্ৰাক্তন ছাত্ৰী শ্ৰদ্ধাৰ কৰবী ডেকা হাজৰিকা বাইদেউ আহিব আৰু বিভিন্নজন সদাশয় ব্যক্তিৰ উপস্থিতিত আমাৰ ইয়াত আছে। ইতিমধ্যে বিভিন্ন মানুহ আহিছে। ইয়াত প্ৰাক্তন ছাত্ৰীসকলৰ দিহিঙে দিপাঙে আছে, তেখেতসকলো আহিছে। বৰ্তমানৰ ছাত্ৰীসকল উৎসাহিত হৈছে তেখেতসকলৰ উপস্থিতিত। আৰু আমি আশা কৰিছোঁ এই গৌৰৱোজ্জ্বল এই যি বৰ্ষ, এই বৰ্ষত আমি বিভিন্ন কাম হাতত ল'ব পাৰিম। মহাবিদ্যালয়খনৰ উন্নতিৰ বাবে নাৰী শিক্ষাৰ এক অগ্ৰণী অনুষ্ঠান আমি সকলোৱে জানো, শিৱসাগৰ ছোৱালী কলেজ। তাৰ কাৰণে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। নিবেদন কৰিছোঁ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ প্ৰাক মুহূৰ্তত এই মহাবিদ্যালয়ে ইতিমধ্যে ৬০টা বৰ্ষ সম্পন্ন কৰিছে। আজি এই প্ৰাক মুহূৰ্তত আমাৰ মনত পৰিছে যিসকল শিৱসাগৰৰ বৰেণ্য ব্যক্তিৰ চেষ্টা, কষ্টৰ, ত্যাগৰ বলত এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা হ'ল। সেইসকল ব্যক্তিৰ যদি শ্ৰদ্ধা নাথাকিলেহেঁতেন শিৱসাগৰ এই মহিলা ছোৱালী মহাবিদ্যালয়খন প্ৰতিষ্ঠান হ'লহেঁতেন আৰু আমাৰ শিৱসাগৰ নগৰৰ লগতে আশে পাশে থকা এই গ্ৰাম্য অঞ্চলৰ মহিলাসকলক শিক্ষিত কৰাৰ ক্ষেত্ৰত আমি হয়তো পিছ পৰি ৰ'লোহেঁতেন। যা হওক, আজি আমি সগৌৰৱেৰে ঘোষণা কৰিছোঁ আৰু আমাৰো সৌভাগ্য যে আমি এটা নিৰ্দিষ্ট সময়ত আমি পৰিচালনা সমিতিৰ সভাপতি হিচাপে এই মহাবিদ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আমি পূৰ্বতেও আমি এখন মহাবিদ্যালয়ত অধ্যাপনা কৰিছিলোঁ আৰু এটা আমাৰ নিজৰ চিন্তা চৰ্চা আছে আৰু এটা আমাৰ নিজাববীয়া কৰ্মসূচী আছে যে আমি য'তেই আমি আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰোঁ তাতেই সেই অঞ্চলৰ ব্যক্তিসকলক লগত লৈ আমি যিমান পাৰোঁ সকলোৰে প্ৰচেষ্টাত এখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা বা তাৰ যিখিনি অসম্পূৰ্ণ কাম সেইখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমি চেষ্টা চলাম। আৰু এই মহাবিদ্যালয় আহি এটা অনুভৱ হৈছে প্ৰত্যেকৰে মনত এটা আপোন ভাৱ, ছাত্ৰীসকলৰ মনত এটা জাগ্ৰত অধ্যয়নশীল মনোভাৱ, শিক্ষকসকলৰ কৰ্মপ্ৰেৰণা, কৰ্মচাৰীসকলৰ একাত্মবোধ, এইখিনিয়ে কিন্তু মহাবিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সকাহ আগবঢ়াব। লগতে আমি আপোনালোকক গৌৰৱে কৈছোঁ যে প্ৰায় ৮ বছৰ এই মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষৰ আইনী যুঁজত দেশৰ উচ্চতম ন্যায়ালয়ে এগৰাকী আমাক অধ্যক্ষ স্থায়ীভাৱে নিযুক্তি কৰিলে আৰু তেখেতে যোৱা ১ এপ্ৰিলৰ তাৰিখৰ দিনাখন কাৰ্যভাৰ সম্পাদন কৰিছে। যথেষ্ট এনাৰ্জেটিক, যথেষ্ট শক্তি আৰু প্ৰাণ চঞ্চল এগৰাকী ব্যক্তি আৰু এই ব্যক্তিগৰাকীৰ প্ৰচেষ্টাত অধ্যক্ষ হিচাপে আৰু তেওঁৰ কৰ্মপটুতাৰ বাবে এই মহাবিদ্যালয় যথেষ্টখিনি আগবাঢ়িব। লগতে আমি পাইছোঁ যথেষ্ট অভিজ্ঞ পৰিচালনা সমিতিৰ ব্যক্তি যিসকলক বিশ্ববিদ্যালয়ে নমিনেট কৰিছে, তেওঁলোকক এই মহাবিদ্যালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ চেষ্টাত শিৱসাগৰৰ ৰাইজৰ আশাসুৰীয়া মনোভাৱ আৰু আমি যিখন উদযাপন সমিতি গঠন কৰিছোঁ সেইদিনাখন আমি দেখা পাইছিলোঁ যে শিৱসাগৰৰ প্ৰায় সংখ্যক বিভিন্ন জাতীয় অনুষ্ঠান, সাহিত্য সভা, আই আহোম ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ সমন্বিতে এই ব্যক্তিসকলে আহি এই মহাবিদ্যালয়ৰ উত্তৰৰ ক্ষেত্ৰত তেখেতসকলে যিমানখিনি পাৰোঁ চেষ্টা কৰিম বুলি কৈছে। ইয়াৰ উপৰিও আৰু বহু কেইগৰাকী উদ্যোগী ব্যক্তি যিসকলে গ্ৰাম্য অঞ্চল বা নগৰ অঞ্চলত নিজৰ নিজৰ স্থানত যথেষ্টখিনি কৰ্ম কৰি এটা অঞ্চল বা এখন অনুষ্ঠান গঢ়াৰ ক্ষেত্ৰত চেষ্টা কৰিছে, সেইসকলক আমি লগত পাইছোঁ। গতিকে আমি ভাবোঁ আৰু আপোনালোকৰ লগত আমি একত্ৰিত হৈ আপোনালোকৰ প্ৰচেষ্টাক আমি সদায় স্বাগতম জনাম আৰু আপোনালোকৰ প্ৰচেষ্টাই এই মহাবিদ্যালয়খনক এটা ৰূপলৈ ৰূপান্তৰিত কৰিব আৰু যিটো আৰু ঐতিহ্যমণ্ডিত শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ এটা জেগাত এই মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে। আমাৰ ইফালে আধ্যাত্মিক চিন্তা চৰ্চা, আনফালে আমাৰ অধ্যয়নশীল
এক অনুষ্ঠান ইয়াত গঢ়িত হৈছে। গতিকে আমি ভাবোঁ এই দুয়োটাৰ সমন্বিত প্ৰচেষ্টাৰ একাত্মকভাৱেৰে এই মহাবিদ্যালয়খন যথেষ্ট আগবাঢ়ি যাব। এই আৰম্ভণিতে আপোনালোক লগতে আমি সদৌ শিৱসাগৰবাসী ৰাইজক, এই বিদ্যালয়ৰ ছাত্ৰীসকলক, অধ্যাপকসকলক, কৰ্মচাৰী আৰু শুভাকাংক্ষী সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।